ইলেকশনৰ সময়ত আহি পেলাই ওয়াজত গৈ পেলাই ক'ব ফিল্ড গৰম কৰিব আহিছো, আমবাড়ীত গৈ পেলাই ক'ব আমাৰ জাগাবিলাকৰ নাম তুচ্ছ তালিচ্য কৰিব, আমবাড়ী, জামবাড়ী, তেঁতুলবাড়ী, ৰসগোল্লাবাড়ী, এইবিলাক আমাৰ সমষ্টিৰ মানুহৰ জাগাবিলাকক তুচ্ছ তালিচ্য কৰিছে। মুৰাদাৰৰ পৰা বেংকটো গুচি গ'লে বিধায়কজনে আটকাই ৰাখিব পৰা নাই। যেহেতু অনাগত দিনত কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছে আপুনি, আৰু সঁচাকৈ টিকেট যদি পায় তেনেহ'লে এইখন সমষ্টিখন আগুৱাই যাব বুলি ৰাইজে আশা কৰিছে। আপুনি এই সন্দৰ্ভত কি ক'ব? হয়, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে প্ৰশ্ন কৰিছে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মই প্ৰাৰ্থিত্ব প্ৰত্যাশী, কংগ্ৰেছৰ টিকেট যদি পাওঁ। ইনশাল্লাহ বিগত দিনত আপোনালোকে দেখিছে পঞ্চায়ত লেভেলৰ পৰা যেনেকুৱা ধৰণৰ কাম কৰি আহিছোঁ ৰাইজৰ লগত। এইবাৰ মোৰ ছোৱালীজনীক জিলা পৰিষদ সদস্য জিকাওঁতে চৰকাৰী ফাউণ্ড নোপোৱাৰ পিছতো ৰাস্তা ঘাটত মোটামুটি যেনেকুৱা মই 100% কৰিছোঁ বুলি নকওঁ, ৰাইজে যেনেকুৱা বিচাৰিছে মই নিজাভাৱে হ'লেও কৰি দিছোঁ। মোৰ কাম কৰাৰ খুব ইচ্ছা, মই কামৰ মানুহ, মই দুখীয়া পৰাৰ পৰা উঠি অহা মানুহ, মোৰ আলচি নাই। মই সদায় ৰাইজক ছাৰ্ভিচ দিব বিচাৰোঁ। আৰু বিশেষকৈ আমাৰ সমষ্টি বহুত বছৰৰ পৰা প্ৰায় 30 বছৰৰ পৰা পিছ পৰি গ'ল, কংগ্ৰেছৰ এজন বিধায়ক নাই। আৰু কংগ্ৰেছৰ বিধায়ক হ'লে কংগ্ৰেছৰ বহুত গণ্যমান্য ব্যক্তিসকল আছে আৰু চৰকাৰ অহাৰ চান্স আছে, যিহেতু চৰকাৰ হ'ব। গতিকে কংগ্ৰেছ চৰকাৰ হ'লে মানুহৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ BA পাছ কৰি MA পাছ কৰি ঘৰত বহি আছে, কোনো চাকৰি পোৱা নাই, বাছি চাকৰি দিছে, আমাৰ সমষ্টিৰ মানুহবিলাকক চাকৰি দিয়া নাই। আৰু আমাৰ বিধায়কজন সময়মতে উপস্থিত নথকাত ল'ৰা ছোৱালীবিলাকৰ মাত কোনোবাই মাতিব নোৱাৰে চাকৰিৰ ক্ষেত্ৰত। এইবিলাকৰ ক্ষেত্ৰত আমি নিশ্চয় আগুৱাই যাম। আৰু চৰকাৰে এটা গাইডলাইন ওলাইছে 17টা গাঁও পঞ্চায়তৰ ওপৰত হ'লে ব্লক আৰু এখন হ'ব লাগে। মিন্নাকান্দি ব্লকত এখনে ব্লক, বিধায়ক যেতিয়া সময়ত ব্লক আৰু এখন হ'ব লাগিছিল, বিধায়কজন ইয়াত নাছিল, হয়তো মুম্বাই বা ডুবাইত আছিল, থকাৰ কাৰণে বেলেগ সমষ্টিত ব্লক দুখন হৈছে। লাহৰিঘাটৰ বিধায়ক আছিল নাযাব, কংগ্ৰেছৰ বিধায়ক বৰ্তমানে চৰকাৰ চলিছে বিজেপি, তাৰপিছতো তাত এখন ব্লক হৈছে। আমাৰ সমষ্টিত এখন ব্লক মেইন ব্লক এখন হ'লে আপোনাৰ সমষ্টিত দুটা ব্লকৰ দুটা পইচা আহিব, উন্নয়ন বেছি হ'ব। আমাৰ সমষ্টিখনত বিভিন্ন জেগাত চিভিল লাগে, আমবাড়ীত নীলবাগান মডেল হস্পিটেলখনত ভালকৈ ডক্টৰ নাথাকে, মুৰাদাৰ চিভিল লাগে, চৰ্দিবাজাৰ চিভিল লাগে। মুৰাদাৰৰ পৰা বেংকটো গুচি গ'লে বিধায়কজনে আটকাই ৰাখিব পৰা নাই। কংগ্ৰেছৰ দিনত বেংকখন হৈছিলে, UDFৰ দিনত বেংকটো গুচি গ'ল, দেৱস্থানৰ বেংকটো গুচি গ'ল। এইবিলাক ক্ষেত্ৰত বেংক আমাৰ আই মাতৃসকলে ইমান কষ্ট কৰি নীলবাগান আহি পেলাই বহি থাকিবলগীয়া হয়। ফুড ভিলেজৰ সন্মুখত আমি প্ৰায় সময়ত দেখোঁ নীলবাগান, মুৰাদাৰ, দেৱস্থান, আমবাড়ী এইবিলাকত হস্পিটেল বনাব লাগে, বেংক বনাব লাগে। মুৰাদাৰত এখন ফায়াৰ ব্ৰিগেড হ'ব লাগে, আপোনাৰ ব্লক অফিচ হ'ব লাগে। আৰু আপোনাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকক চাকৰিত আগুৱাই যাব লাগে। এই মানুহৰ যে সৰু সুৰা কেছ মামলাত বহুত হাৰাশাস্তি খায়, এইবিলাকৰ পৰা সমাধানৰ বিচাৰি ওলাব লাগে। চাৰ্কুল অফিচত মানুহ মাটি বাৰীৰ কেছ লৈ পেলাই বহুত সমাধান এইবিলাকৰ পৰা ওলাব লাগে। আৰু মানুহক সময় দিব লাগে, মানুহে আপদে বিপদে মৰাই জীয়াই বিয়া শাদী সকলোতে থাকিব লাগে। আৰু বিশেষকৈ যিহেতু চৰকাৰে এটা ৰাইজৰ টেক্সৰ পইচা দি MLA সকলক দৰমহা প্ৰায় 1.5 লাখ টকা দিয়ে চেলাৰী, এই চেলাৰীখিনি হক হালাল কৰি খাব লাগে। যে আমাৰ বিধায়কজন যে ইয়াত নাথাকে, চেলাৰীখিনি এনে একাউণ্টত সোমাই থাকে।